তো আজি মই কাঁহীখনতে গোটেইখিনি লৈ লৈছোঁ। এইফালে ভাত, কাচকলৰ বাকলিৰ এয়া চাটনি কৰিছোঁ। এইটো বনাইছোঁ একদম মানে যোনে পাচলি খাই বেয়া পায় তেওঁলোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে। মই ইয়াতে বৰটো ব্যৱহাৰ কৰিছোঁ, কোমোৰা ৰুকি লৈ পেলাই মচুৰ দালি কেইটামানৰ লগত ইয়াৰ বৰটো তৈয়াৰ কৰিছোঁ আৰু লগতে বইল কৰিছিলোঁ। এই সিজোৱা কাচকলটো পিটিকি পেলাই ইয়াতে গ্ৰেভিটো অকণমান ঠিক হ'বৰ কাৰণে এইটো দি পেলাই গোলনেমুৰ ৰস কেইটামান বুট ভাজি, ইফালে কণী ভাজি বনাইছিলোঁ, কুন্দুলি আৰু আলু অলপ এনেকৈ পাতলাকৈ স্লাইচ কৰি ফ্ৰাই কৰিছোঁ। তো ফাৰ্ষ্টতে মই এইটো ট্ৰাই কৰি চাওঁ, কাৰণ মচুৰ দালিৰ যোনটো বৰৰ টেঙা বনায় সেইটোতো খাই চাইছোঁ, কিন্তু এইটো খাই পোৱা নাই। কিন্তু পকোৰাটো মানে খালীকৈ মাটিজোৰা আৰু মই খাইছিলোঁ, বৰ টেষ্টি লাগিছিলে খাই। এইটো অকণমান খাই চাওঁ। টেঙাটো যে একদম মজা হৈছে। যোনে মানে পাচলি নাখায় বা সৰু ল'ৰা ছোৱালীটো একদম খুৱাবলৈ দিগদাৰ হয় ন, তো এনেকৈ ট্ৰাই কৰিব পাৰে, কিন্তু খুব ধুনীয়া হৈছে এইটো। গোলনেমুটো দিছোঁ যে, এইটো ঠেকা টেঙা দি বনোৱা হয়, কিন্তু ঠেকা টেঙা দিয়াৰ টেষ্টটো বেলেগ হয় আৰু গোলনেমু দিয়াৰ টেষ্টটো অলপ ডিফাৰেঞ্চ আছে। কিন্তু বাকী এইবিলাকতো নৰ্মেল খানা, আৰু আজি এইটো নতুনকৈ ৰান্ধিছোঁ কাৰণে ইয়াৰ টেষ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইটো খুবেই ভাল হৈছে, মাকবিলাকে স্পেচিয়েলি ট্ৰাই কৰিব পাৰে দেই, ল'ৰা ছোৱালীৰ কাৰণে এইটো খুবেই ভাল হৈছে।